নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আমি আপোনালোকৰ বাবে এই জুলাই মাহটোত গ্ৰহস্থিতিৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি আজিৰ এই ৰাশিফল লৈ আনিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহত আপোনাৰ ৰাশিৰ ওপৰত ৰবি আৰু বৃহস্পতি এই দুটা গ্ৰহৰ সংযোগ হৈ থাকিব। সম্পূৰ্ণ মাহটো যিহেতু ৰবি আপোনাৰ ৰাশিত থাকিব, যিটো ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ ফালৰ পৰা ছাপৰ্ট এই মাহটোত আপুনি নিশ্চয় লাভ কৰিব। লগতে ৰবিৰ দৃষ্টি যিহেতু সপ্তম স্থানত থাকিব, যাৰ বাবে এই মাহটোত অকণমান বৈবাহিক ক্ষেত্ৰত হয়তো সৰু সুৰা মতভেদ থাকিব পাৰে, কিন্তু আপুনি যদি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত বিশেষ লাভালাভৰ যোগ বৃদ্ধি পাব। চৰকাৰী ফালৰ পৰাও ব্যৱসায়ত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ এই মাহত দেখা পোৱা গৈছে। লগতে আপোনাৰ প্ৰিয়জনৰ হয়তো চৰকাৰী ক্ষেত্ৰত কিবা শুভ খবৰ এই মাহত আহিব পাৰে। লগতে বৃহস্পতিৰ দৃষ্টি পঞ্চমত থাকিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে এই মাহটোতো আপোনাৰ শিক্ষা দীক্ষাত আগবঢ়াই লৈ যাব। বিশেষকৈ চৰকাৰীভাৱে শিক্ষা ক্ষেত্ৰত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যিহেতু বৃহস্পতি গ্ৰহৰ সপ্তমতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে বৈবাহিক সম্পৰ্কত বৰ বিশেষ অশুভ প্ৰভাৱ বৃহস্পতি গ্ৰহই সম্পূৰ্ণ বছৰটোলৈ আহিব নিদিয়ে। গতিকে বৰ বিশেষ চিন্তাও কৰিব নালাগে। ইয়াৰ উপৰিও এই মাহটোত দ্বিতীয় স্থানত বুধ গ্ৰহৰ স্থিতি হ'ব, আৰু বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, বাণীৰ কাৰক গ্ৰহ, আৰু দ্বিতীয় স্থান হৈছে বাণীৰ স্থান। গতিকে আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি যি কথা ক'ব সেই কথাবোৰ এই মাহটোত সকলোৱে মানি চলিব। লগতে দ্বিতীয় স্থান হৈছে ধনৰ স্থান, আৰু ধনৰ স্থানত বুধ গ্ৰহৰ স্থিতি হোৱাটো অত্যন্ত শুভ সংযোগ, কাৰণ বুধ গ্ৰহই ধন টকা পইচাৰে হওক নতুবা যিকোনো ফলাফল অতি সোনকালে দিয়ে। গতিকে এই মাহটোতো আপোনাক বুধ গ্ৰহই সোনকালে ধন হাতলৈ লৈ অনা দেখা যাব। কাৰণ যিসকল ব্যৱসায়ী আছে, অৱশ্যে সেই ব্যৱসায়িকসকলে এই মাহটোত ধন টকা পইচাৰ একত্ৰিত কৰিব পাৰিব। আৰু আপুনি যদি বুদ্ধিৰ প্ৰয়োগ কৰি ধন টকা পইচাৰ উপাৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে এই মাহত আপুনি পাৰিব। কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ, আৰু বুদ্ধিৰ কাৰক গ্ৰহ ধনৰ স্থানত স্থিতি হোৱাটো আপোনাৰ বাবে বুদ্ধিৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব আৰু একত্ৰিত কৰিব পাৰিব। কথা বতৰাটো মধুৰতা আহিব। আপুনি অকণমান শিশু সুলভ ব্যক্তিত্ব আপোনাৰ মাজত আহিব পাৰে, কাৰণ শিশুৱে যেনেদৰে কথা বতৰা কয় হয়তো আপুনিও এই মাহটোত তেনেধৰণে কাৰোবাৰ সৈতে কথা বতৰা কোৱা পৰিলক্ষিত হ'ব। একেদৰে তৃতীয় স্থানত মঙল গ্ৰহ আৰু কেতুৰ সংযোগে এই মাহটোত আপোনাৰ কষ্ট অকণমান বঢ়াব পাৰে। মঙল গ্ৰহ অৱশ্যে তৃতীয় স্থানত স্থিতি হোৱাটো শুভ সংযোগ, কিন্তু কেতুৰ স্থিতিয়ে একেলগে যেতিয়া কেতু আপোনাৰ লগত থাকিব তেতিয়া অকণমান মাজে সময়ে হয়তো কাম কৰিবলৈও ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। হঠাৎ বিশেষকৈ যদি আপোনাৰ ভাতৃ ভগ্নী আছে, ভাতৃ ভগ্নীৰ সৈতে মাজে সময়ে মতভেদ চলি থকা পৰিলক্ষিত হ'ব। গতিকে অকণমান ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিলে বাকী ক্ষেত্ৰত শুভ। কিন্তু যিহেতু মঙলৰ দৃষ্টি ষষ্ঠ, নৱম আৰু দশম এই তিনিটা স্থানত থাকিব, যিটো কাৰণত আপোনাৰ কৰ্মটো মঙল গ্ৰহই এক বিশেষ হঠাৎ আকস্মিক ফল দিয়া দেখা যাব। গতিকে কৰ্মত আপুনি মঙল গ্ৰহৰ প্ৰভাৱত হঠাৎ কিবা খবৰো লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। কিন্তু ভাবি থকা কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে। অৱশ্যে নৱম স্থানত যিহেতু ৰাহুৰ স্থিতি হৈ আছে, গতিকে ৰাহুৱে অকণমান কাম বনবোৰ পলম কৰাব। কিন্তু কেতুৰ দৃষ্টি যিহেতু থাকিব নৱমত, আৰু সেই কেতুৰ দৃষ্টি আপোনাৰ কাম বনবোৰ আগবঢ়াব চাব, কিন্তু ৰাহুৱে অকণমান মনৰ আশাবোৰ কিছু পলম কৰোৱা দেখা যাব। গতিকে যিমান পাৰে আপুনি ৰাহুৰ বাবে প্ৰতিকাৰ হিচাপত আপুনি
শনিবাৰটোত অকণমান নিয়ম নীতিত থাকিব শনিবাৰটোত যাতে অকণমান চাই চিতি চলে তেতিয়া দেখিব আপোনাৰ বাকী ক্ষেত্ৰত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব অৱশ্যে কৰ্মস্থানত শনি আপোনাৰ পূৰ্বৰ পৰাই আছে যিটো কাৰণত হয়তো পূৰ্বৰ পৰাই অকণমান কাম বনবোৰত আপোনাৰ পলম হৈ আহি আছে কাম বনত অকণমান আগবাঢ়ি যাবৰ বাবেও আপুনি বিশেষকৈ শনিবাৰটোত নিয়ম নীতিত চলাৰ চেষ্টা কৰক কাৰণ শনি আৰু ৰাহু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কাৰণ শনিবত ৰাহু শনিৰ ছায়া হৈছে ৰাহু গতিকে শনিয়ে যিটো কৰিব ৰাহুও সেইটোৱে কৰিব যিহেতু আপোনাৰ কৰ্মস্থানত শনিৰ এক বিশেষ প্ৰভাৱ এই বছৰটোত আছে গতিকে আপুনি যিমান পাৰে শনিবাৰটোত নিয়ম নীতিত চলাৰ চেষ্টা কৰক শনিবাৰে যিমান পাৰে আপুনি হনুমান চালিচা পাঠ কৰিবলৈ চেষ্টা কৰক তেতিয়া দেখিব আপুনি শনিজনিত পীড়াৰ পৰা যথেষ্টখিনি মুক্তি নিশ্চয় লাভ কৰিব একেদৰে দ্বাদশ স্থানত যিহেতু শুক্ৰ এই সম্পূৰ্ণ মাহটোত থাকিব গতিকে দ্বাদশ স্থানত শুক্ৰৰ স্থিতি অৱশ্যে অত্যন্ত শাস্ত্ৰসন্মতভাৱে লাভদায়ক গতিকে এই মাহটোত আপোনাক শুক্ৰই এক বিশেষ সুফল প্ৰদান কৰিব কাৰণ শুক্ৰ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ আৰু ধন টকা পইচাৰ কাৰক গ্ৰহ যেতিয়া দ্বাদশত প্ৰৱেশ কৰিলে নিজৰ ব্যক্তিগত ক্ষেত্ৰত ধন টকা পইচাৰ খৰচ হয় গতিকে এই মাহটোত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ হ'ব আপোনাৰ সৌন্দৰ্য পাতিত হয়তো অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে গতিকে নিজৰ বাবে খৰচ হ'ব আনৰ বাবে বৰ বিশেষ খৰচ নহয় সেইটো আপুনি চিন্তা কৰিব নালাগে কিন্তু শুক্ৰই এই মাহটোত আপোনাৰ স্বাস্থ্য পাতিটো কিছু সবলতা লৈ অনা পৰিলক্ষিত হ'ব কাৰণ শুক্ৰৰ দ্বাদশ স্থিতিয়ে স্বাস্থ্য পাতিটো আপোনাৰ কিছু সবলতাৰ অনুভৱ কৰাব গতিকে লক্ষ্য কৰিলে আপোনাৰ মাহটোত প্ৰত্যেকটো ক্ষেত্ৰতে শুভ অকণমান শনি গ্ৰহৰ প্ৰতি আপুনি অকণমান গুৰুত্ব ৰাখিলে বাকী দ্বিতীয় স্থানত যিহেতু বুধ থাকিব বুধ গ্ৰহই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰিব ধন টকা পইচাৰে হওক আপুনি কথা বতৰাৰেই হওক আনক প্ৰভাৱিত কৰিব পাৰিব কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ আৰু বাণীৰ কাৰক গ্ৰহ দ্বিতীয় স্থানত প্ৰৱেশ কৰাটো অতি শুভ সংযোগ গতিকে আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব গতিকে এই মাহটো আপুনি নিশ্চয় শুভ ফল লাভ কৰিব মংগল গ্ৰহই আপোনাক অৱশ্যে ডিফেন্স মেডিকেল এনেধৰণৰ ক্ষেত্ৰতো আগবঢ়াই লৈ যোৱা দেখা যাব কাৰণ তৃতীয় স্থানত মংগল গ্ৰহ স্থিতি হোৱাটো আপোনাক এই মাহটোত ডিফেন্সৰ প্ৰতি নতুবা যদি আপুনি মেডিকেল লাইনৰ ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰতো শুভ ফল প্ৰদান কৰিব যদি কনষ্ট্ৰাকশ্যনৰ লগত জড়িত হৈ আছে আপুনি ভূমি ভৱন বাহন এনেধৰণৰ ক্ষেত্ৰৰ লগতো জড়িত হৈ আছে তেতিয়াহ'লে আপুনি সেই ক্ষেত্ৰত কৰ্মত বিশেষ সুফল নিশ্চয় লাভ কৰিব গতিকে আশা কৰিছোঁ এই মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ